Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ। সো friends, বহুত দিনৰ বিৰতিৰ পিছত আজি এটা খুব সুন্দৰ ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। তো আজি মানে আমাৰ জুৰহাট পুলিবৰ গন্ধিয়া গাঁৱত সংলাপ ভাওনা সংলাপ প্ৰতিযোগিতা আছে আৰু তাৰ বাবে আমাৰ ভাওনা দলৰ শংকৰগুৰু শিল্পী সমাজ দলৰ কেইটিমান আমি শিশুক লৈ যাম বুলি ভাবিছো আৰু তাৰে এজন শিশু মোৰ লগত এতিয়া উপস্থিত আছে। মই প্ৰথম তেওঁলোকৰ ঘৰলৈ আহিছো, তাৰ পিছত দেখিব আমাৰ কেইবাজনো শিশু তালৈ যাব আৰু লগতে তাত আজি কেনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব, সংলাপ প্ৰতিযোগিতা কেনে ধৰণে হয় তাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। তো মোৰ লগত আছে আমাৰ তন্ময় বৰা। কি কবা আজি তোমাৰ কেনেকুৱা অনুভৱ হৈছে কম্পিটিশনলৈ যাবা? আজি মোৰ ভাল অনুভৱ হৈছে। এবাৰ খুটি তোমাৰ কেইবাৰ হৈছে কম্পিটিশন কৰা? দুবাৰ হ'ব ন? আৰু ভাওনা বিষয়ে কৈ দিয়া, ভাওনা কৰি কেনেকুৱা লাগে? ভাওনা কৰি মোৰ ভালেই লাগে। ভাল লাগে? কি ভাও কৰিলা এতিয়ালৈকে? মই এতিয়া দিতি, পল্লাদ, পুত্ৰল আছো। পল্লাদৰ বচন ক'ত গাই দিয়াচোন তুমি? ভাইহঁত চোৱাচোন হৈছে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰা যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস। এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত? খুব সুন্দৰ দেখিলে আপোনালোকে, ইমান সুন্দৰকৈ তেওঁ গাইছে আৰু আজি তাতো গাবগে এনেধৰণে। তো কেনেকুৱা ধৰণৰ হ'ব কম্পিটিশ্যনটো আমি যাম। একচুৱেলি কম্পিটিশ্যনটো যে পুৰস্কাৰ পাবলৈ যাম সেইটো নহয়, আমি এটা অভিজ্ঞতা ল'বৰ বাবে আমি কম্পিটিশ্যনটো জইন কৰিব লাগে, মেইন কথাটো সেইটো। বাৰু যি কি নহওক আমি সাজু হ'লেও যাবলৈ। চাই থাকক ভিডিঅ'টো কণ্টিনিউ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কেনেকুৱা পাব আজি ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। বাৰু বলক এতিয়া আমি লৈ যাওঁ আপোনালোকক সেই সংলাপ প্ৰতিযোগিতাৰ অনুষ্ঠানটোলৈ। জনোৱা মতে 3টা শাখাত প্ৰতিযোগিতা আৰম্ভ হ'ব। এই 3টা শাখাতে উভয় লিংগই যোগদান কৰিব পাৰিব, পুৰুষ মহিলা, ল'ৰা ছোৱালী, যুৱক যুৱতী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। এই 3টা শাখাত প্ৰথম শাখাটো নিম্ন শাখা। এই নিম্ন শাখাত থাকিব 3 বছৰৰ পৰা 12 বছৰলৈ ছাত্ৰ ছাত্ৰীসকল। শিশু চাম, গতিকে সকলোকে পুনৰ আমি কৰিছো অনুৰোধ যে তেওঁলোকে এই দিশকেইটা অনুকৰণ কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু সকলোলৈকে মোৰ আমাৰ শুভকামনা আছে। আমি বহুত চিনাকি মুখে দেখিছো প্ৰতিযোগিতা। মই যিহেতু 4 মিনিট ঘৰতে শিকাই বুজাই আনে কণ মইনাহঁতকহে মাননীয় আজি প্ৰতিযোগিতাৰ বিষয়ক মহোদয় এনেকৈ কওঁতে এমাহ গুচি যাব, 1 মিনিট গুচি যাব। গতিকে সময় নষ্ট নকৰি চিধা সংলাপ কৰিব দেই, কোনেও সম্বোধন ধৰিব নালাগে। সুখৰ বতৰা পালো ভীষ্মক নন্দিনী ৰুক্মিণী পাতিছে স্বয়ম্ভৰ বাহু লৰিছে সগনে ভূত কৰো ভাগ্যহু প্ৰখণ্ডবোৰ লভিম ৰুক্মিণী তন্তবক্ৰ নাম মোৰ বিদিত সভাৰে যাৰ ভয়ত সকলতি কম্পে থৰে চলে পলে কিম্বা বিৰত্র প্ৰকাশী হৰণ কৰিম মই ৰুক্মিণী সুন্দৰী। যদি কোনো বীৰ আহি দিয়েহি মোক বাধা, শুৱে পাৱে অৰ্থে উৰ্থে প্ৰহাৰিম গদা, যাওঁ মই তীব্ৰ গতি অচিৰতেই জননীৰ মই পহাম খম্মা অহংকাৰী স্বাৰ্থপৰ নীলাচে দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদী নাক নৰ যক্ষ লক্ষ আকাশ পাতাল ধ্বংস কৰি স্বৰ্গ মৰ্ত বিশাল বিশ্ব
এক নতুন সৃষ্টির মই মেলিম পাতনি যোৱা মহাকাল যোৱা তুৰন্তে মোৰ দৈত্য বিশাল বাহিনী প্ৰথমেই স্বৰ্গ জয় কৰি তাৰ পাছত ভূমিৰে মহাদি অতীতের অকাল দর্প কৃষ্ণ আজি মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰতে এটি বছৰ প্ৰক্ষেপণ কৰিব লৈছো অম্বাময় জ্যেষ্ঠ কন্যা কাহিনীপতিৰ অম্বিকা আৰু অম্বালিকা শহুদৰ ভগিনী মোৰ তিনিও ৰাজকন্যাই একেটা দিনতে হৰম্পৰ কৰিছে এইজন দুয়ো ভগ্নী আনন্দ হৈছে মগন কিন্তু তেনে হ'ব পৰা নাই মই কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি হৃদয়ত তেওঁকে কৰিছিলো ধ্যান কিন্তু নিষ্ঠুৰ কি নিহতিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰে মধুৰ কল্পনা আহাৰ সপোন স্বপ্নৰে মাজে মাজে দেখা দি এক কৃষ্ণবৰ্ণ ঋষিয়ে কৰি গ'ল কানে কানে মই হেনো অগ্নিকন্যা বগ্নি জ্বলি আছে চকু মোৰ সকলোতে মোৰ জানো মই স্বপ্নবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্ম সাধনাৰ সফলতা সদূৰ দৈত্যধন তুমি ৰাজেশ্বৰ আৰু মই হতৰ পেটাত্মাৰ কনিষ্ঠ তোমাৰে মোৰে ইমানেই প্ৰভেদ অথচ ইমান তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ বুদ্ধিদাতাৰ মাতো আৰু বেছি পোৱা নাই দিগন্তৰ পখাৰি লহৰ জিভা মেলি পুনৰবাৰ ক'ব লাগে যদি কোন হেৰ অবুধ সন্তান অদিতিৰ পুত্ৰ আজি হওক দেৱতাসকলে সৰ্বশ্ৰেষ্ঠ শক্তিমান বুলি সৌ আকাশত জয়ধ্বনি কৰিছে সকলোৱে সেইবাবে নিত্যান্ত সকলো হৈ নাই সকলো কাৰ্যৰ বাবে ধৃতৰাষ্ট্ৰই অপৰাধী সজা হয় হত ভাগ্যৰ দৃষ্টান্ত আছে সাধু ইয়াতে কৈ উঠি কেতিয়াবা লাগে জানে পিতাব বিধাতাই যেনে সকলোবোৰ পৰীক্ষা ধৃতৰাষ্ট্ৰতে কৰিলে সম্পন্ন
জীবন পরীক্ষা দারুণ হক দিতে ধৃত রাস্তাকে ভস্ম করা পর্যন্ত পিতাতা কেনে লাগে জানে পিতাব আপনার আগদিতে ধরি ঘড়ি জানতেন ময়পুর কই হবই জোর পরা ফলে করেছিল ঠিক তার পরা জীবন পুনর আরম্ভ করিবে পথে করে কোন নারীয়ে নিচে গর্ভজাতে সন্তানক গর্ভর ভিতরতে অত্যাচার করিব নরে যদি রাশি সভাতে কোন অধর্মে নারীকে চরম অপমান করিব নোৱাৰে কারণ কোনজন বঞ্চিত তার বাবে সতর্ক থাকিব এই বিয়াহ পুত্র ধৃত রাস্ত জীবন জাদু খোরাই পাম পিতাব সেই জীবন জানু ঘূৰাই পাম যদিওবা মই লক্ষ তথাপি কাৰণ পিতৃ বিশ্বসেৱা ব্ৰহ্মণী কষ্ট নকৰাকৈ লুপ্ত কৰিবৰ জন্মগত নাম কোনোৱে কৰে মাতৃৰ মাতৃত্ব তিৰো বিসৰ্জন সাক্ষাৎ ৰাক্ষসী আজিমই জাগি উঠ ৰাক্ষসী জননী দিদি কোন হেৰো মূৰ্খ দেৱতাৰ দল আকাশৰ সাবিত্ৰ চালিকৰ মাজত থাকি হাঁহিছ উদ্ভণ্ডালি কৰি ক্ষণিক সময় কৰ অপেক্ষা এই সৰ্বনাশীৰ কাপে অচিৰতে নামিব প্ৰলয় জ্বলি উঠ ৰাক্ষসী জননী দিদি জিঘাংসা বৈ যাওক বিষাক্ত বতাহত অতল গৰ্ভত নিপাতিত হওক জ্যোতিষ কমণ্ড জ্বলি উঠ ৰাক্ষসী জননী দিদি ধ্বংস হওক দেৱতাৰ আলয় ধ্বংস হওক দেৱতাৰ আলয় ধ্বংস হওক দেৱতাৰ আলয় কটাক্ষটো ভস্মভূত হ'ব পাৰে এটি পৰগতে য'তেই দৃষ্টি মোৰ ততেই পৰয় আজি মই প্ৰথমে নৃসিংহময় নাটভাগৰ মহাকালৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। অধিক যুৱৰাজ যত সে বীৰ মহাবীৰ এই দানৱ কুলত সকলোকে মই কৰিব পাৰে দানৱক বিঘিনি প্ৰদান। দ্বিতীয়তে মই শকুনি প্ৰতিকূল নাটভাগৰ শকুনিৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। ইমান চেষ্টা কি যাব পাৰে? এই পাপ কি
পৃথিৱী সহ্য কৰিব পাৰে মোৰ জন্ম সাধনৰ সফলতা দুৰ্যোধন তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন সেৱী তুমি জীৱিত ভাতৰ জ্যেষ্ঠ মই প্ৰেত আত্মাৰ নিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ ইমান আপোন অথচ তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধি তত্ত্ব চেনেহৰ দেৱতাৰ আপোন সম্পদ যে কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা সময়ত দেখা যাব কেনে ভয়ংকৰ সেই দিদি নন্দন তাৰ বাবে অলপো নকৰিবা আশংকা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দৈত্য দানৱ আহিলেও ভগৱানে কৰিব একো অনিষ্ট সাধন ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো মই ভাগ্য বলে পালো আমি তুমি শ্ৰেষ্ঠ শিল্পী দেৱ সমাজত তোমাৰ হাতে চিৰদিন জিলিকিব স্মৃতি সিদ্ধ হল মাথো তোমারে জয়গান গাই বাৰু বলা এমে দেৱগণ নিজ নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ মহাৰাজ নাথ কি ভাবিছা অকলে উপহাস নালাগে কৰিব কোৱা বাৰু নাথ কিনো বাৰু ভাবি গুণি মাজে মাজে থাকা তুমি অকলে কি কলে মহাৰাজ বিশ্বজয় কামনা আজি দানৱ ৰাজৰ মহাৰাজ মিনতিৰে
জনাও দাসী ৰণ অভিযান এতিয়াও কৰক পাৰণ অধৰ্মক এই অভিযানে জগতত আনিব পাৰে কুখ্যাতি মহাৰাজ অপযশ কুখ্যাতি গ্লানিয়ে দানৱৰ যশ গৌৰৱত নিশ্চয় হানিব পাৰে কলংকৰ কালিমা তথাপিও মহাৰাজ বন্ধ কৰা এই আয়োজন নতুবা ধ্বংস হ'ব দৈত্যকুল নিজ কৰ্ম ফলে নুবুজিবা ভুল তুমি দানৱ ঈশ্বৰ বীৰৰ দোষিতা মই বীৰৰ ৰমণী যুদ্ধৰ নামত মই কাহানিও নহওঁ কাতৰ সেই বুলি অধৰ্মৰ এই অভিযান কিবাদৰে কৰো সমৰ্থন অত্যাচাৰ উৎপীড়ন লোৱা যদি মহামন্ত্ৰ কৰিম জানিবা নিশ্চয় স্বামী ধ্বংস হ'ব দৈত্যকুল ধ্বংস হ'ব নিজেই দৈত্যেশ্বৰ মহাৰাজ মিনতিৰে জনাও পুনৰ বন্ধ কৰা এই আয়োজন শুনোৱা আদেশ স্বামী ভাতৃক তোমাৰ আহক উভতি তেওঁ অনৰ্থক যুদ্ধ কৰি শক্তিশালী কৰা নহয় জ্ঞানীৰ কাম অধৰ্মৰ বাঢ়িব প্ৰভাৱ লোৱা নাথ ধৰ্মত আশ্ৰয় জননীৰ বাঢ়িব সন্মান ভুল স্বামী ভুল জয় গান হিতু বিষাদৰ গান দানৱৰ জয় লক্ষ্মী উৰি যায় তোৰ দেশলৈ জ্বলালা যি কুৰা জুই বিশ্ব ধ্বংস হেতু নিৰ্পাপিত নহ'ব কদাপি সময়ত দেখিবা স্বচক্ষে কিবা হয় পৰিণাম তাৰ অ স্বামী কিবা হয় পৰিণাম তাৰ ধন্যবাদ আরে ভত্তে মোর হেরো নৈক্ষ সরিকর দেবতা আজ পৃথিবীর সত্যি সমাজে মোদক করবে অর্পিত হই এটিও তনপক করে উপহার ওদের দেরি গর্ভজাত অহংকারে স্বার্থপরে দেবতা সমাজে অনৈক্য পরিপরি হেগে পলে দেশে পলে সেরকল ঘৃণায় আমাক নকর যদি হয় আমি প্রতিকার রবচন জনপরে পুনর গৌরব রবচন দৈত্য মত জনপরে শিরা পুচ্ছ মত তেজের হনে মা কৃষ্ণ অস্থির নহব দাদা তব ভদ্রে হিরণ্যাক্ষবীর এতিয়াও জীবিত ধরার পক্ষা জননীৰ সন্মানময় বঢ়াম শিৰতে অহংকারী স্বার্থপর দেব পুরন্দরে আপন হাতের রশি সেতার মরণর বেদী নাগ নর রৈক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মধ্য এই বিশাল বিশ্ব নতুন সৃষ্টিৰ মই
মেলিম পাতনি জমসকল সজোৱা তুৰন্তে মোৰ দৈত্য বাহিনী প্ৰথমে কৰি স্বৰ্গ জয় তাৰ পাছত ভৰিৰে মোহাৰি সেই অদিতিৰ অহাৰ দৰ্প যম ৰজৰ যমতন্ত হাতে তুলি লৈ দেৱ সৈন্যময় কৰিম স্বৰ্গ পূজনীয় মন্ত্ৰী দেৱী মোৰ নহবা অস্থিৰ তোমার শক্তিতে আজি দীপ্তিমান হই প্রলয়ের ভীষণ হুঙ্কারে স্বর্গ মৈত্য মেদিনী কপায় এই ভয়ঙ্কর গদাধারী হিরণ্যাক্ষবীর যাব আজি প্রথমতে স্বর্গর অভিমুখে শুনি তব উদ্দীপনা বনে অন্তরতে লভিষু অন্তর দেখির নাইক্ষবীর পাইছে পরম সত্য প্রতিহিংসা মাতৃৰ ঋণ পৰিশোধ কৰিবৰ বাবে আজি মই অকলেই বিশ্ব জুৰি পলয়ন কৰিম ঘোষণা দেৱতাৰ তপ্ত ৰক্ত বুকুৰ অমৃত পান কৰে এই হিৰণ্যাক্ষবীৰ তৃষ্ণাতুৰ প্ৰণাচী কৰিব শীতল